নমস্কাৰ জনাইছোঁ দেই সকলোলৈকে। আজি মই একদম মোৰ নিজৰ ফেভৰেট বুলি ক'ব পাৰি এসাঁজ বনাম। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ এসাঁজ খাম বুলি, পিছে বিশেষ কিবা এটা কাৰণত মানে খোৱা হোৱা নাছিলে। এতিয়া যিহেতু লাহে লাহে খাইছোঁগৈ আৰু সেইটো কাৰণে ভাবিলোঁ অলপ গাহৰি খাম। গাহৰিৰ লগত এতিয়া যিহেতু ছিজন চলি আছে, ছিজন মানে কিহৰ কথা যদি নিশ্চয় গম পাইছোঁ, বাঁহগাজ কাটিলে অলপ, সেইটো কাৰণে মানুহজনক ক'লোঁ মাংস অলপ আনি দিয়ে আৰু আজি খাম বাঁহগাজৰ লগত। ইফালে কান্দি টকাজনী শুনিছেনে, তাই বোলে এইটো গৰমত জুইৰ ওচৰত ভাত পানী বনায়, তেনে টিকলি মুচলি আকৌ কিমান আমনি কৰিছে দেখিছে নাই, তাই বোলে বনায়। পিছে এতিয়া এই সাজ একদম চিম্পুলকৈ বনাইছোঁ, মাত্ৰ ইয়াত পিঁয়াজ এটা লগাই দিছোঁ আৰু তেনে চিম্পুল আৰু নিমখ জলকীয়া, বাকী একো মছলা দিয়া নাই। ইফালে জালুকৰ গুড়িও দিয়া নাই, মানে যিহেতু গৰম সেইটো কাৰণে খাবৰ মন নাই মোৰ, সেইটো কাৰণে একদম চিম্পুলকৈ বনাইছোঁ। আমাৰ পিছে চাংঘৰ হয় দেই, চাংঘৰ ইফালে দেখিছেই নহয়। বাকী এতিয়া ধুনীয়াকৈ বনাই মেলি লওঁ আৰু বাকী ছোৱালীজনী ইমান আমনি কৰি আছে নহয় তাই বনাম বুলি, ইফালে মই ইয়াক অলপ ফেনত তৈ আহিবগৈ লাগিব। ইয়াক তৈ মেলি আহোঁতে মোৰ চব্জিৰ অৱস্থা দেখিছেনে কি ধুনীয়া হৈ আছে। এতিয়া অলপ পানী দিওঁ আৰু পানী দি মেলি অলপ দাখন চাখন দি এতিয়া হৈ গ'ল আৰু। পিছে আপোনালোকৰ খোৱাটোহে দেখুওৱা নহ'ল দেই, পিছে লাজ লাগে পায় খাই মেলি দেখুৱাবলৈ। কোনোবাই খাইছে কোনোবাই খোৱা নাই ন, বেয়াও লাগে নহয়, সেইটো কাৰণে খোৱা ভিডিঅ'টো কৰা নাই আৰু। এতিয়া আৰু চবৰ কাৰণে ভাত বাঢ়োঁ।